শূন্যতা মানে এইটো এটা অনন্তহীন শূন্য, যিটো শূন্যতাৰ আপুনি কোনো ধৰণে আপুনি ব্যাখ্যা কৰিব নোৱাৰে এনেকুৱা এটা ঘটনা। মই অকল জুবিন দা যে নাই বা জুবিন দা যে গুচি গ'ল, গতিকে এইটো অকল অসম বা অসমবাসীৰ লছ নহয়, এইটো ভাৰতৰ লছ নহয়, এইটো হৈছে আপোনাৰ পৃথিৱীৰ যিটো সংগীত, গতিকে পৃথিৱীৰ সংগীতৰ এটা ডাঙৰ লোকচান হ'ল বুলি মই ভাবোঁ। যেনেকৈ মাইকেল জেকচন ঢুকাওঁতে যেনেকৈ এটা ডাঙৰ লোকচান হৈছে পৃথিৱীৰ কাৰণে, বা জন লেনন সোনকালে গুচি গৈছে, বা জিমি হেণ্ড্ৰিক্স গৈছে, বা বব মাৰ্লে সোনকালে ঢুকাই গৈছে 36 ইয়াৰ্ছত, এইটো যিটো লষ্ট হ'ল পৃথিৱীৰ কাৰণে। চ' জুবিন দাকো মই সেই কেটাগৰীতে ভাবোঁ, আৰু এইটো পৃথিৱীৰ এটা বৃহৎ সংগীত জগতৰ এটা বৃহৎ লষ্ট বুলি ভাবোঁ। আৰু অসমৰ, আৰু সেই ক্ষেত্ৰত যদি মই অসমীয়া বুলি কওঁ, যে অসমীয়াই নিজৰ অভিভাৱকক হেৰুৱালে। মই প্ৰত্যেকটো ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে যিকোনো ক্ষেত্ৰতে সকলোৱে আহি জুবিন দাক কমপ্লেইন কৰিছিলে, জুবিন দাই সেই কমপ্লেইন আগবাঢ়ি গৈ আন্দোলনেই হওক বা কিবা এটা কাৰোবাৰ কিবা এটা আক্ষেপ থাকে আগুৱাই লৈ যাবলৈ জুবিন দাই অভিভাৱকৰে লৈ গৈছিলে, এই সংগীত জগতৰ ক্ষেত্ৰতে হওক বা বেলেগ আন্দোলনৰ ক্ষেত্ৰতে হওক। আৰু জুবিন দাৰ লগত আৰু এটা মোৰ বিশেষকৈ জুবিন দাৰ লগত সম্পৰ্কটো জুবিন গাৰ্গ হোৱাৰ আগতেই, গতিকে জুবিন দাৰ লগত সম্পৰ্কটো মোৰ বহুত আগৰ। মই জুবিন গাৰ্গ হোৱাৰ আগৰ, যেতিয়া জুবিন বৰঠাকুৰ আছিলে, মই ঘূৰি যাব লাগিব মোৰ যোৰহাটৰ শৈশৱৰ দিনলৈ। তো মই যোৰহাটতে ডাঙৰ দীঘল হোৱা, যোৰহাটতে জন্ম, LP স্কুল ইয়াত, হাই স্কুল ইয়াত, কলেজ মোৰ ইয়াত। 1989 চন, 90 চন, 91, 92, 93, মানে 89, 90, 91, 92, 93, এই 4-5 বছৰ মই জুবিন দাৰ খুব ঘনিষ্ঠৰে সান্নিধ্য লাভ কৰিছিলোঁ। এটা নিবিড় সম্পৰ্ক আছিলে জুবিন দাৰ লগত, কাৰণ সেইটো সময়ত আমাৰ যোৰহাটত এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশ আছিলে, প্ৰায় সাংস্কৃতিক অনুষ্ঠান হৈছিলে ঘৰে ঘৰে, মানে সকলোৰে ঘৰতে মিউজিকৰ ইনষ্ট্ৰুমেণ্ট আছিলে, কাৰোবাৰ ঘৰত ঢোলক, তাবলা এনেকৈ, বা গীটাৰ, হাৰমনিয়াম। তো আমাৰ ঘৰে ঘৰে তেনেকৈ সাংঘাতিক এটা মিউজিকৰ এটা পৰিৱেশ আছিলে। আৰু মোৰ জ্যেষ্ঠ ভাতৃ ভগত প্ৰীতমে তেতিয়া গীটাৰ বজাইছিলে, আৰু তেওঁৰ আন্ধাৰত বহুতো ছাত্ৰ আমাৰ ঘৰত শনিবাৰে দেওবাৰে গীটাৰ শিকিবলৈ আহিছিলে, আৰু জুবিন দাও আহিছিলে। জুবিন দাই গীটাৰ শিকিবলৈ নহয়, জুবিন দাই সংগীতৰ যিটো আড্ডা বহিছিলে আমাৰ ঘৰত, সেই আড্ডাত অংশগ্ৰহণ কৰিবলৈ প্ৰায়ে সপ্তাহত 2-3বাৰ জুবিন দা আমাৰ ঘৰলৈ আহিছিলে। সেই সূত্ৰে মোৰ জুবিন দাৰ লগত চিনাকি। জুবিন দাৰ বয়সত মোতকৈ একজেক্টলি 3 বছৰ ডাঙৰ আছিলে আৰু সেই ভাতৃত্ববোধৰ যিটো সম্পৰ্ক জুবিন দাৰ লগত আৰম্ভ হৈছিলে 1989 চনৰ পৰা। চ' তাৰপিছত জুবিন দাই অনামিকা কৰাৰ পাছত ৰাইজে জুবিন দাক চিনি পালে যে এটা সুন্দৰ ল'ৰা, সুন্দৰ গীত গাইছে। তাৰপিছত যেতিয়া মায়া ৰিলিজ হ'ল, তাৰপিছৰ পৰা জুবিন দা এটা জীৱন্ত কিংবদন্তিত পৰিণত হ'ল। তাৰপিছৰ পৰা জুবিন দাক যিটো পৰিচয় সকলোৱে জানে, জুবিন দা কি কথা সকলোৱে জানে। কিন্তু জুবিন দা যিটো আপোনালোকে দেখিছে জুবিন গাৰ্গ হোৱাৰ পিছত নহয়, জুবিন দা আগৰ পৰাই বিৰাট ষ্টাইলিছ আছিলে মানুহটো, আৰু সময়তকৈ অলপ আগবঢ়া, অলপ বেলেগ ধৰণৰ আছিলে মানুহটো। সেই সময়তে তেতিয়া BMX এখন ষ্টাইলিছ চাইকেল আছিলে, যিবিলাক চাইকেল আপোনালোকে আজিকালি দেখিছে, সেই চাইকেলখন 1989 চনতেই তেখেতে লৈছিলে। ক'ৰ পৰা লৈছিলে, কেনেকৈ লৈছিলে মই নাজানো, কিন্তু সেই চাইকেলখনতে তেওঁ ঘূৰি ফুৰিছিলে। খুব ক্ষীণমিন ল'ৰা এটা, গোল চশমা পিন্ধা ল'ৰা এটা, একেবাৰে ক্ষীণমিন, আৰু তেতিয়া বেগী চাৰ্ট আছিলে। তো গতিকে জুবিন দাই যেতিয়া চাইকেলখন চলাই সেই পেৰাচুট এটা পিন্ধি থকাৰ নিচিনা লাগে, মানে বেগী চাৰ্ট, আৰু সকলোৱে চিনি পাই গ'লে জুবিন দাৰ চুলিখন একদম দীঘল আছিলে। ক্ষীণমিন ল'ৰা এটা, তেতিয়া জুবিন দাক দীঘল চুলি ল'ৰাটো বুলিয়েই চিনি পাইছিলে। আৰু সেই সময়ত যোৰহাট এখন সৰু চহৰ আছিলে, এতিয়া বহুত মানুহ হৈছে। সৰু চহৰ প্ৰত্যেকে ঘৰ চিনি পাইছিল, গুগলৰ দৰকাৰ নাই, প্ৰত্যেকেই চিনি পাই যে কোনটো পথৰ কোন নম্বৰ মানুহ ঘৰৰ নাম কি, কেনেকৈ গ'লে পায়। গতিকে জুবিন দাক সকলোৱে চিনি পাইছিলে, জুবিন বুলি নহয়, সেই ক্ষীণমিন ল'ৰাটো, কীবৰ্ড বজোৱা ল'ৰাটো বুলি। আৰু মই জুবিন দাৰ তেতিয়া প্ৰগ্ৰেম দেখিছিলোঁ আমাৰ কলেজত এতিয়া নৱাগত আদৰণি হয়, নৱাগত আদৰণি হয় যোৰহাট জগন্নাথ বৰুৱাৰ লগত জুবিন দাই এবাৰ প্ৰগ্ৰেম কৰিছিলে। আৰু জুবিন দাৰ ভনীয়েক জংকী, প্ৰয়াত জংকী, তেওঁ নাই, তেওঁ মোৰ বেটছমেট আছিলে, আমি একেলগে পঢ়িছিলোঁ। তেখেত জুবিন দাৰ ভণ্টি জংকী আৰ্টছৰ আছিলে আৰু মই ছায়েন্সৰ আছিলোঁ। চ' তেতিয়া জংকীৰ লগত জুবিন দাই আমাৰ কলেজৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছিলে। তাৰোপৰি যোৰহাটৰ ল' কলেজৰ সন্মুখৰ যিখন ফিল্ড, ল' কলেজৰ সন্মুখৰ ফিল্ডত সাংঘাতিক ডাঙৰ বিহু সন্মিলন হৈছিল। আজিকালি হয়নে মই নাজানো, যোৱা 25 বছৰ মই বম্বেত আছোঁ, ইয়াত নাই কাৰণে। চ' সেই তাত জুবিন দাই প্ৰথমবাৰৰ বাবে পাব্লিকেলি মই সংগীত পৰিৱেশন কৰা দেখিছিলোঁ। আমাৰ কলেজৰখিনি পাব্লিকেলি কোৱা নাই, কাৰণ এইখিনি কলেজত হৈছিলে। তাৰপিছততো জুবিন দা কিংবদন্তি হৈ গ'ল, জুবিন দা সকলোৱে জানেই। এই জুবিন দাৰ লগত মোৰ সম্পৰ্কটো তেতিয়াই, আৰু তাৰপিছৰ পৰা জুবিন দাই চিনেমাত হাত দিলে। জুবিন দাই যেতিয়া হিয়া দিয়া নিয়া আৰু দাগৰ যেতিয়া মিউজিক সংগীত পৰিচালনা কৰিছিলে, সেই সময়ত দাগ আৰু হিয়া দিয়া নিয়াৰ
বিভিন্ন শ্বুটিং জ্যোতি চিত্ৰমনত হৈছিলে আৰু সেই জ্যোতি চিত্ৰমনৰ তেতিয়া আমি ছাত্ৰ আছিলোঁ আমি ছাউণ্ড ইঞ্জিনিয়াৰিং কৰিছিলোঁ মই জে.বি. কলেজৰ পৰা BSc কৰি যোৱাৰ পাছত জ্যোতি চিত্ৰমনত 3 বছৰ ছাউণ্ড ইঞ্জিনিয়াৰিং কৰিছিলোঁ তাত জুবিন দাক প্ৰায়ে লগ পাইছিলোঁ আৰু প্ৰায়ে আমাৰ লগত কথা হৈছিলে যেতিয়া জুবিন দা আহে আৰু নিজে আগবাঢ়ি আহি মাতিছিলে দেই জুবিন দাই তেতিয়া তাৰপিছত জুবিন দাই নিজে চিনেমাই এক্টিং কৰা আৰম্ভ কৰিলে ডাইৰেকশ্যন কৰা আৰম্ভ কৰিলে তেতিয়াবা জুবিন দাৰ লগত আৰু ঘনিষ্ঠতা বাঢ়িলে বম্বেত থাকোঁ যদিও তেতিয়াৰ কি হ'ল যেতিয়াই বম্বেৰ পৰা মই অসমলৈ আহোঁ 2 দিন বা 3 দিনৰ কাৰণে মই সদায় গুৱাহাটী হৈ আহোঁ যাওঁতে গুৱাহাটী গৈছিলোঁ তেতিয়া যেতিয়াই আহোঁ এবাৰ হ'লেও জুবিন দাক লগ কৰি আহোঁ শেহতীয়াকৈ জুবিন দাৰ যিখন ছবি যিখন আনফৰ্চুনেটলি অপ্ৰত্যাশিতভাৱে জুবিন দাৰ শেষ ছবি হ'ল সেইখন হৈছে ৰৈ ৰৈ বিনালে ছবিখন আপোনালোকৰ আগত 31 অক্টোবৰত মুক্তি লাভ কৰিব যিটো জুবিন দাই সিদ্ধান্ত লৈছিলে গতিকে জুবিন দাৰ শেষ আশাটোৰ কাৰণে আমি এটা কাম কৰি আছোঁ বম্বেত অহৰ্নিশে জুবিন দাৰ ছবিখনত তো সেই ছবিখনৰ সংক্ৰান্তত মই আজি এমাহমানৰ আগতে নে 45 দিনমানৰ আগতে সেই জুবিন দাৰ ষ্টুডিঅ'ত আহিছিলে 2 মাহমান হ'ব স্ক্ৰিপ্ট ডিছকাশ্যন চলি আছিলে পৰিচালক ৰাজেশ ভূঞা দা আছিলে আৰু আমাৰ এডিটৰ ৰাজা আছিলে মই আছিলোঁ জুবিন দা আছিলে গৰিমা আছিলে আমি সেই চিনেমাখনৰ বিষয়ে স্ক্ৰিপ্ট ডিছকাশ্যন কৰিছিলোঁ বিশেষকৈ যিহেতু চিনেমাখন 2জন সংগীত শিল্পীৰ ওপৰত নিৰ্মাণ কৰিছে গতিকে গোটেই চিনেমাখন মিউজিকেল আছিলে আৰু জুবিন দাৰ জীৱনৰ এখন প্ৰথম আৰু শেষ মিউজিকেল ছবি জুবিন দাৰ এটা বিৰাট ইচ্ছা আছিলে এখন মিউজিকেল ছবি কৰা য'ত অহিংসাৰে কোনো ধৰণৰ এই ছবিখনত মাৰপিট ধিচুম ধাচাম ঘুচা ঘুচি অহিংসা একোৱেই নাই অকল মিউজিক চিনেমাখন আৰম্ভ হয় মিউজিকেৰে শেষ হয় মিউজিকেৰে 2জন মিউজিক শিল্পীৰ কাহিনীৰ ওপৰত চিনেমাখন গতিকে জুবিন দাৰ এইটো সাংঘাতিক এটা ইচ্ছা আছিলে যে এখন মিউজিকেল চিনেমা হওক তো সেই সংক্ৰান্তত ডিছকাশ্যন হৈছিলে যে মিউজিকেলি আমি কেনেকৈ এটা চিনৰ পৰা এটা চিনলৈ আগবাঢ়িম সেয়ে জুবিন দাৰ লগত মোৰ শেষ কথোপকথন আছিলে ক্ল'জলি তাৰপিছততো মই বম্বে আহিলোঁ আৰু যিহেতু 31 তাৰিখে ৰিলিজ আছিলে দিনে নিশাই কাম কৰি আছিলোঁ কেনেবাকৈ চিনেমাখন জুবিন দাৰ আশা বুলি তেতিয়া জুবিন দাৰ আশা বুলি নহয় তেতিয়া জুবিন দাই কৈছিলে 31 তাৰিখে ৰিলিজ হ'ব গতিকে জুবিন দাই কৈছে যে আমি কৰিব লাগিব কামটো কিন্তু যেতিয়া জুবিন দাৰ অপ্ৰত্যাশিত বিভৎস ঘটনাটো ঘটিলে লগে লগে এটা জুবিন দাৰ আশালৈ পৰিৱৰ্তন হৈ গ'ল সেইটো অতি দুৰ্ভাগ্যজনকভাৱে জুবিন দাৰ শেষ আশালৈ পৰিণত হৈ গ'ল ৰৈ ৰৈ বিনালে এখন অপ্ৰত্যাশিতভাৱে জুবিন দাৰ শেষ ছবিলৈ পৰিণত হৈ গ'ল গতিকে সেইটো এটা আৱেগ এটা ইম'চনেল সৃষ্টি হ'ল অতি কষ্টৰে কাম কৰি আছিলোঁ কিন্তু সঁচা কথা ক'বলৈ কৈছোঁ জুবিন দাৰ সেই ঘটনাটো ঘটাৰ পিছৰ পৰা সেই চিনেমাখনত কাম কৰিব পৰা নাই ষ্টুডিঅ' আহিছোঁ চিনেমাখনত বহু কাম কৰিব নোৱাৰোঁ তাৰপিছত আৰু লাষ্টত প্ৰথম চাই যে অন্ত্যেষ্টিক্ৰিয়া হোৱালৈকেতো চোৱাই নাই কামেই হাতত দিয়া নাই তাৰপিছত বোলে লাষ্টত ভাবিলোঁ যে নাই জুবিন দাৰ শেষ এটা সেৱা জনাবলৈ আহোঁ বুলি কালি যিটো যোৰহাটৰ প্ৰগ্ৰেম অন্ত্যেষ্টিক্ৰিয়া যোৰহাটৰ যিটো সকাম পাতিছে আদ্য শ্ৰাদ্ধ পাতিছে 13 দিনীয়া সেই 13 দিনত জুবিন দাৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ আহিছোঁ আৰু জুবিন দাৰ আত্মাৰ পৰা যাতে আশীৰ্বাদ লওঁ যাতে চিনেমাখনত মনোনিৱেশ কৰিব পাৰোঁ আৰু চিনেমাখন জুবিন দাই বিচৰাৰ বাবে তেওঁৰ শেষ আশাৰে যেন সেইখন সম্পূৰ্ণ কৰি তুলিব পাৰে 31 তাৰিখৰ আগতে কাৰণ তেখেতৰ শেষ সপোন আছিলে আৰু দুৰ্ভাগ্যজনকভাৱে জুবিন দাৰ সেই গীতকেইটাও শেষ ডাবিং জুবিন দাই সেই চিনেমাখনৰ ডাবিং শেষ কৰিয়েই ছিংগাপুৰলৈ ওলাই গৈছিলে ছবিখনৰ ডাবিং শেষ কৰি মানে গানকেইটাৰ ডাবিং শেষ কৰি ওলাই গৈছিলে ছিংগাপুৰলৈ আৰু আনফৰ্চুনেটলি অপ্ৰত্যাশিতভাৱে অতি দুখজনকভাৱে জুবিন দাৰ জীৱনৰ সেইকেইটা শেষ গান হিচাপে চিহ্নিত হ'ব ৰৈ ৰৈ বিনালে যিকেইটা গীত আৰু সেই ৰৈ ৰৈ বিনালে গানটো নতুনকৈ ডাব কৰিছে আগৰ গানটোৱে সেইটো জুবিন দাৰ জীৱনৰ শেষ গীত হ'ব আৰু চিনেমাখনো জুবিন দাৰ শেষ গীত গতিকে এইটো মৰ্মান্তিক আঘাত আমাৰ কাৰণে মানসিকভাৱে ভাগি পৰিছোঁ কাম কৰিব পৰা নাই গতিকে বম্বেৰ পৰা আজি আহি পাইছোঁহি কাইলৈ থাকি পেলাই পৰহিলৈ আকৌ আমি ঘূৰি যাম আকৌ গৈ চিনেমাখনত কৰিম আৰু ইয়াৰ দ্বাৰা মই ৰাইজক অনুৰোধ জনাইছোঁ যাতে জুবিন দাৰ যিটো সপোন 31 তাৰিখে চিনেমা ৰিলিজ হ'ব সফল কৰি তোলাৰ বাবে আৰু ইয়াৰ লগতে মই অসম চৰকাৰকো অনুৰোধ জনাম যে অতি ক্ষিপ্ৰতাৰে অতি দক্ষতাৰে অতি সূক্ষ্মভাৱে জুবিন দাৰ এই যিটো অপ্ৰত্যাশিত মৃত্যু কাৰণ এজন চিজাৰ থকা মানুহক তাত যিটো নেগলিজেঞ্চ লৈ যোৱা পানীত জাপ মাৰিবলৈ দিয়া লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ দিয়া যিকেইজন ব্যক্তিয়ে দিছে তেওঁলোকে অহৰ্নিশে তেওঁলোকৰ লগত থাকে জুবিন দাৰ লগত জুবিন দা জানে জুবিন দাৰ কেনেকুৱা কি হয় গতিকে যাৰ নেগলিজেঞ্চৰ কাৰণে যাৰ মূৰ্খতাৰ বাবে যাৰ বিভৎস নেগলিজেঞ্চৰ কাৰণে এনেকুৱা এটা মাৰাত্মক ঘটনা ঘটিবলৈ পালে চ' তেওঁলোকৰ উচিত তদন্ত হ'ব লাগে যিসকল দোষী নিশ্চিতভাৱে তেওঁলোকৰ পানিছমেণ্ট হ'ব লাগে আৰু যিসকলক আমি সন্দেহ কৰি আছোঁ হয়তো তেওঁলোক দোষী নহয় তেওঁলোকে সসন্মানে তেওঁলোক বাহিৰলৈ আহিব লাগে কথাটো সেইটোৱে যে দোষীয়ে শাস্তি পাব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে খুব ক্ষিপ্ৰতাৰে সুদক্ষভাৱে দক্ষতাৰে গোটেই বস্তুটো নিৰীক্ষণ কৰি আছে মই ভাবোঁ যে তেখেতৰ যিটো ইনভেষ্টিগেশ্যনত তেখেতৰ যিটো ইণ্টাৰেষ্ট তেখেতে খুব ক্ষিপ্ৰতাৰে দক্ষতাৰে কামটো ল'ব আৰু অসমৰ ৰাইজে এটা সুফল দেখিব বুলি মই আশা কৰোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ